Hello everyone, পোনপ্ৰথমে তোমালোকক হেল্পিং এগ্ৰাছন চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই তোমালোকক ABCD কি হয়, এপাৰ আইডি বা ABCD একেই নি আৰু ABCDটো কেনেকৈ বনাব লাগে গোটেই প্ৰচেছটো মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাম। গতিকে তোমালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এগ্ৰিকালচাৰ ৰিলেটেড এনি ইনফৰমেশ্যন তোমালোকৰ ইয়াত পোৱা যাব। মোৰ নাম সন্দীপন শৰ্মা। মোৰ নাম স্নেহাংশু গগৈ। আজি মোৰ ABCDটো কেনেকৈ বনাই চাওঁ। গতিকে পোনপ্ৰথমে তোমালোক সকলোৱে গুগল প্লে ষ্ট'ৰৰ পৰা গৈ ডিজিলকাৰ এপটো ডাউনলোড কৰি ল'বা। এয়া দেখিছা তোমালোকে মই ডিজিলকাৰ এপটো ডাউনলোড কৰি থৈছোঁ। তাৰপিছত তোমালোকে অপেনত ক্লিক কৰিবা। এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ ABCDটো কেনেকৈ বনাব লাগে আমি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া আপোনালোকে দেখিছে মোৰ স্ক্ৰীণখনত তো আপোনালোকৰ এই ডিজিলকাৰ এপটো খোল খাই আছে। এই ডিজিলকাৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গুগল প্লে ষ্ট'ৰৰ পৰা। এতিয়া গেট ষ্টাৰ্টেড বটনত ক্লিক কৰিব। ইয়াত আমি এতিয়া লগ ইন কৰিম আধাৰ নাম্বাৰ দি। গতিকে আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো মাৰি ল'ব, টাইপ কৰি ল'ব। আপুনি এবাৰ ABCD ক্ৰিয়েট কৰিবলৈ হ'লে চাৰ্চ বটনত যাব। তাত চাৰ্চ ফৰ ডকুমেণ্টছ অপশ্যনটো ক্লিক কৰি তাত এপাৰ আইডি বুলি মাতিব, APAAR। ইয়াত আমি স্ক্ৰীণত দেখিবলৈ পাইছোঁ এপাৰ ABCD। ইতিমধ্যে আপোনাৰ নেম, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো আহি যাব। এতিয়া এই চিলেক্ট আইডেণ্টিটি টাইপত আপুনি যোনটো ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰোল নম্বৰ, এনৰলমেণ্ট নম্বৰ বা নিউ এডমিশ্যন তাত ক্লিক কৰিব। আপোনালোকে নিউ এডমিশ্যনত ক্লিক কৰিব। মই ইয়াত ৰোল নম্বৰ ক্লিক কৰিছোঁ। তাৰপিছত আপুনি আইডেণ্টিটি ইয়াত যোনটো এডমিশ্যন নম্বৰ বা নিউ এডমিশ্যনত হ'লে আপুনি দিব নালাগে, আৰু যদি হয় ৰোল নম্বৰটো আমি ইয়াত এতিয়া পুট কৰিব লাগিব। এইখিনিতে মই আৰু এটা কথা ক'ম যে তোমালোকে যদি আগতে ড্ৰপ দিছা, যোনবোৰ ষ্টুডেণ্টছে ড্ৰপ দিছে, এই আপাৰ আইডিটো যদি আগতে বনাই থোৱা আছে, গতিকে সেইটো আপাৰ আইডি আকৌ বনাব নালাগে, কাৰণ এই আপাৰ আইডিটো এবাৰ বনালেই গোটেই লাইফ টাইমৰ কাৰণে চলিব। তোমাৰ বা ষ্টুডেণ্টছ লাইফ বা ইনষ্টিটিউশ্যন যোনটো লাইন হ'ব, গোটেই চবতে তুমি সেই একেটা আইডি এপ্লাই কৰিব পাৰিবা। এয়া আমি দেখিবলৈ পাইছোঁ স্ক্ৰীণত যে গোটেইখিনি মই ফিল আপ কৰিলোঁ। গেট ডকুমেণ্টত ক্লিক কৰিব। এয়া দেখিছে আপোনালোকৰ যোনটো একাডেমিক বেংক অফ ক্ৰেডিটছ এপাৰ আইডি বুলি আপোনাৰ ইছ্যুড ডকুমেণ্টছত এটা ফাইল আহি যাব। এইটো অপেন কৰিলে আপুনি যোনটো আইডি পাব, এইটো মই স্ক্ৰীণত দেখিবলৈ পাইছে, এইটো আইডিটো আপোনাৰ ইতিমধ্যে ৰেজিষ্টাৰ হৈ গৈছে বা বনিলে। গতিকে এনেকেই আপুনি আপাৰ আইডিটো বনাব পাৰিব। থেংক ইউ। তো আপোনালোকে যদি CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, আপোনালোকে আমি বিশ্বনাথ এগ্ৰিকালচাৰ কলেজৰ ষ্টুডেণ্টে মিলি পিনে BYQ আৰু আপোনাৰ প্ৰেক্টিছ বৰ্ড কিছুমান বনাইছে। তো আপোনালোকৰ যদি অকণমান আইডিয়া ল'ব বিচাৰিছে, তেতিয়া আপোনালোকে এই কুৱেশ্যন পেপাৰখন ল'ব পাৰিব। আমিও যোৱা বছৰ এই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, আৰু এই চেনেলটোতে আমি BYQ চাই পিনে আমি বহুত হেল্প হৈছিলে। ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি কেনেকুৱা প্ৰিভিয়াছ ইয়েৰত আহিছিলে, একজেক্ট কিছুমান PYQ দিয়া হোৱা আছে। লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে। চ' আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাইছে, প্ৰথমতে প্ৰেক্টিছ পেপাৰকেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছকেইটা 25ত আহিব পাৰে, আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে। আপোনালোকে স্ক্ৰীণত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। চ' তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। চ' আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ইয়াৰ যোনটো প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীণত দেখা পাইছে। চ' ইয়াত আপোনালোকে পাব PYQ, ফিজিক্স, কেমিষ্ট্ৰি, বটানী, জুলজিৰ, লগতে প্ৰেক্টিছ পেপাৰ ফুল্লি NCERT বেছড, আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানেই যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। চ' যদি আপোনালোকে ভাবিছে যে এই PDFটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নম্বৰ পাব, তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব, আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জইন হ'ব পাৰিব।